ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে যোৱা দুদিন ধৰি তেখেতৰ অসুস্থতাৰ বাবে বিধানসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা নাছিলে। কিন্তু গুৰুত্বপূৰ্ণ বিধানসভাৰ কাৰ্যসূচীত অসুস্থ হেতু তেখেতে আজি অংশগ্ৰহণ কৰিম বুলি ভাবিছিলে। সেই হেতুকে তেখেতে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটক লৈ তেখেতে এটা কাৰ্টুন বনাই তেখেতৰ এটা এখন ফ্লেক্স বনাই আজি বিধানসভাৰ চৌহদত তেখেতে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল। মই আপোনাক দেখুৱাই দিব বিচাৰিছোঁ এখন তেখেতে এইধৰণে এটা তেখেতসকলে এখন ফ্লেক্স বনোৱা গৈছিলে। এই ফ্লেক্সৰ তলত এটা বাক্য আছিল যে মিয়া অ' মিয়া ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি নিয়া। এইটো লৈ তেখেত আজি বিধানসভাত প্ৰতিবাদ কৰিবলৈ অহা কথা আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এতিয়া অসমত স্কুপ গেট চলিছে, অসমত ফোন টেপিং চলিছে। আৰু সেইকাৰণে আমাৰ দলৰ ফালৰ পৰা ফ্লেক্স নিৰ্মাণ কৰিবলৈ দিয়া প্ৰেছ তেখেতসকলে চিনাক্তকৰণ কৰিছে। আৰু চিনাক্তকৰণ কৰি আজি ৰাতিপুৱা ৮ বজাৰ পৰা এই প্ৰেছটো তেখেতসকলে ঘেৰাও কৰি ৰাখিছিল। কিয় তেখেতসকলে ৰাইজৰ দলৰ ফ্লেক্স বনাব? তেখেতসকলে এটা ব্যৱসায়িক প্ৰতিষ্ঠান, তেখেতসকলে যিকোনো মানুহে দিয়া এনেকুৱা ধৰণৰ বস্তু তেখেতসকলে ফ্লেক্স কাৰ্টুন তেখেতসকলে প্ৰিণ্ট কৰিব পাৰে। কিন্তু এইদৰে আমাৰ ৰাইজৰ দলৰ নেতাৰ, ৰাইজৰ দলৰ কৰ্মীৰ ফোন টেপিং কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহবিভাগে এইদৰে আজি এটা প্ৰেছ ৰাতিপুৱা ৮ বজাৰ পৰা ঘেৰাও কৰি ৰাখিছিলে। এইটো এটা অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ সৰু এটা প্ৰেছ আছিল। তেখেতসকলে একবেলাৰ আজি কৰ্মদিন তেখেতে নষ্ট কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি বিধায়ক অখিল গগৈকো GMCৰ পৰা বিধানসভাৰ কাৰ্যসূচীত তেখেতক অংশগ্ৰহণ কৰিবলৈ নিদিলে। এই কথাই প্ৰমাণ কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিমান ভয় খাইছে। তিনিটা কথা আকৌ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাম্প্ৰতিক প্ৰেক্ষাপটক লৈ ভয়ংকৰ ভয় খাইছে। আমাৰ দলৰ বিধায়ক অখিল গগৈক বিধানসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নাই। আমি যিখন ফ্লেক্স প্ৰিণ্ট কৰিছিলোঁ তাক প্ৰদৰ্শন কৰিবলৈ দিয়া নাই। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, ফোন টেপিং কৰি চোৰাংচোৱাগিৰি কৰি তেখেতসকলে এটা প্ৰিণ্টিং পেজ য'ত আমি কাম দিছিলোঁ তাক এটা বেলা তেখেতসকলে ঘেৰাও কৰি ৰাখিছে। এয়া সম্পূৰ্ণৰূপে গণতান্ত্ৰিক অধিকাৰ এটা সাব্যস্ত কৰাইছে, সম্পূৰ্ণৰূপে বাক স্বাধীনতা তেখেতসকলে কাঢ়ি নিব বিচাৰিছে। গতিকে আমি ৰাইজৰ দলে এই কাৰ্যক অধিক ধিক্কাৰ দিছোঁ। আমি সচেতন ৰাইজক এই কাৰ্যক ধিক্কাৰ দিবলৈ আহ্বান জনাইছোঁ। কাৰণ এইদৰে আজি যদি মোৰ ফোন টেপিং হৈছে, আজি যদি অখিল গগৈৰ ফোন টেপিং হৈছে, কালিলৈ অসমৰ প্ৰত্যেকজন মানুহৰ ফোন টেপিং হ'ব পাৰে। এইটো আজি কথাটো স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ফোন টেপিং কৰাৰ দৰে নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফোন টেপিং কৰি এই ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ যি অধিকাৰ তাক কাঢ়ি নিব বিচৰাৰ যি নিকৃষ্ট ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ আজিৰ ঘটনাই জল পটকৈ প্ৰমাণ কৰি দিলে। চাওক, আমাৰ যিকোনো এজন বিধায়কে বিধানসভাৰ চৌহদত তেখেতসকলে নিজস্ব ধৰণে এটা ঘটনাক প্ৰকাশ কৰাৰ বা প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। আমাৰ দলৰ বিধায়ক অখিল গগৈয়ে ইমান দিনে সেই প্ৰতিবাদ সাব্যস্ত কৰি থকা আপোনালোকে দেখা পাইছিলে। শেহতীয়াকৈ যিদিনাখন তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, একেদৰে তেখেতে এখন ফ্লেক্স লৈ তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু আজিও তেখেতে তেনেধৰণে এটা প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এখন ফ্লেক্স প্ৰস্তুত কৰিছোঁ। আমি ক'ত সেই ফ্লেক্স প্ৰস্তুত কৰিছোঁ, কেনেকৈ অসম চৰকাৰ পুলিচে গম পাব? সেয়া ফোন টেপিং নকৰিলে সম্ভৱপৰ হয়নে? গতিকে এইটো কথা প্ৰমাণ হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজৰ দলৰ নেতাৰ, ৰাইজৰ দলৰ কৰ্মীৰ ফোন টেপিং কৰিছে। আৰু এইটো এটা অত্যন্ত ভয়ংকৰ আগজাননী, এটা কলা অধ্যায়ৰ ভয়ংকৰ আগজাননী হৈছে। প্ৰফুল্ল মহন্ত চৰকাৰ দিনত যেনেকৈ গুপ্ত হত্যা হৈছিলে, তাতোতকৈ সেইটো ভয়ংকৰ দিন হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত আহিবলৈ গৈ আছে। কাৰণ আমি দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ফোন টেপিং কৰি বিপক্ষ দলৰ নেতাকৰ্মীৰ ওপৰত তেখেতসকলে চোৰাংচোৱাগিৰি কৰা আৰম্ভ কৰিছে। ইয়াতকৈ আৰু ভয়ংকৰ কথা একো থাকিব নোৱাৰে। আৰু ফোন টেপিং কৰি তেখেতসকলে বিপক্ষ দলৰ নেতাকৰ্মী যাতে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে, গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে, তাৰ কাৰণে তেখেতসকলে বন্দোবস্ত কৰিব বিচাৰিছে। এই দুটাতকৈ আৰু নিকৃষ্ট, এই দুটাতকৈ আৰু ভয়ংকৰ ঘটনা গণতন্ত্ৰৰ কাৰণে কিবা থাকিব পাৰে নেকি?